এই যি আসলতে বিশাল ধৰ্মীয় সভা অনুষ্ঠিত হৈ গ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আজি শেষৰটো দিন আৰু এই শেষৰটো দিন যেহেতু অত্যন্ত দুখ লগা পৰিৱেশৰ সূচনা হয় সকলো আবেগিক হৈ পৰে ভকতৰ ভকতিতে গদগদ হৈ থকা বিধৌত হৈ পৰা এই যি এৰালতলি পথাৰ এই এৰালতলি পথাৰ সন্ধিয়াৰ লগে লগে নিজম পৰিব যেহেতু দিনৰ ভাগত যদিও বহুকেইটা কাৰ্যসূচী আছে সন্ধিয়ালৈ যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কীৰ্তি স্বৰূপ সেই ধৰ্মধ্বজা যেতিয়া অৱনমিত ঘটাই নামঘৰৰ মজিয়াত পুনৰ যি আসলতে 95 সংখ্যক অধিৱেশনৰ বাবে তেজপুৰ জিলা শাখাক প্ৰদান কৰিব তেতিয়াই এই অধিৱেশনৰ সফল সামৰণি ঘটিব ইতিমধ্যে বিভিন্নজন আহিও আছে আৰু বিভিন্নজন ইতিমধ্যে ইয়াৰ পৰা ঘৰমুৱা হৈছে মই এই মুহূৰ্তত শিবিৰৰ সন্মুখত আছো জয়ন্ত শিবিৰৰ সন্মুখৰ পৰিৱেশো আমি সুকীয়া কিছু দেখিবলৈ পোৱা গৈছে এইসকল আই বাপ সমস্ত ইতিমধ্যে ঘৰমুখী হ'বলৈ প্ৰায় সাজু হৈছে মই অকণমান আপোনাৰ ওচৰলৈকে আহিছো কোন তাৰিখে ইয়াত উপস্থিত হৈছিলে আমি এমাহমান হৈছে আৰু আমি ৰহা আমি ওচৰৰে মানে নৰা কটা পাই ব্যস্ত আমি আজি কেনেকুৱা লাগিছে আজি যিহেতু শেষ হৈছে বৰ দুখ লাগিছে এইকেইদিন ইমান সুন্দৰকে পাৰ হ'ল ক'ব নোৱাৰিছো আপুনি কি ক'ব কেনেকুৱা ধৰণে পাৰ কৰিলে জয় গুৰু শংকৰ हरबरुन आकर जाके नाही के पाम तुखार शरण नहत कोटि बारक प्रणम वैष्णव पंडित खुनाराम सुट्टा ममना एरातली पथारत আজি 6 ফেব্ৰুৱাৰীৰ পৰা যি আমাৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হ'ল আজি শেষ আজি 9 ফেব্ৰুৱাৰীত আমি যি ভকত বৈষ্ণৱক আমি এক মাহৰ আগৰ পৰাই এই এৰাতলি পথাৰত হাতে কামে কৰি ভকত শুশ্ৰূষা কৰিবৰ কাৰণে আমি যি আদৰ্শ যোগালো আৰু আজি এই 4 দিনৰ ভিতৰত আমি যি আদৰ্শ ভকত বৈষ্ণৱৰ ওচৰত পালো আজি সঁচাকৈ আমাৰ অন্তৰত কান্দোন এটা আহিছে আজি আমাৰ অন্তৰৰ পৰা ভকত বাপ আই হ'ব সকলোৱে আমাক এৰি ওলাই গুচি যাব নিজ ঘৰা ঘৰি সেইকাৰণে আমি বহুত দুখ কৰিছোঁ আৰু আমি এনেকুৱা আমাৰ স্থায়ী জেগাত নাপাওঁ হয়তো অহা 2026ত আমাৰ তেজপুৰ জিলাত পৰিছে হয়তো ঈশ্বৰৰ কৃপা কৰক তাতো যাতে সকলো ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে আমাক তেজবল শক্তি কৰক নিশ্চয় মই অকণমান আপোনাৰ ওচৰলৈ আহিছো আপুনি ইয়াৰে শদিয়াৰ পৰা আহিছে কেনে অনুভৱ বহুত ভাল লাগিছে থকা মেলা খোৱা বোৱা পাছাপ শৌচালয় আমি সকলো ভাল পাই সুবিধা পাইছো আমাৰ মানে আজি ঘৰলৈ যাবলৈ মন নাই যোৱা যেন আৰু দুদিনমান বাহক যেন হেনেকুৱা মানে অনুভৱ হৈছে এতিয়া মানে যাবলৈ মন নাই যোৱা একেবাৰে শেষ কৰিয়ে যাম আৰু একেবাৰে ধৰ্মধ্বজা নিয়ালৈকে আমি থাকিম যেন বুলি ভাবিছো মানে ধৰ্মধ্বজা নিয়ালৈকে থাকিম বুলি ভাবিছো মানে আপুনি ক'ৰ পৰা আহিছে মই শদিয়াৰ পৰা আহিছে মানে এইকেইটা দিন বৰ হাঁহি স্ফূৰ্তিৰে আছিল আজি দেখিছো আপোনাৰ মুখখন দুখ ভৰা ভাষা নাই আজি মানে ইমানে বেয়া লাগি আছে মনটো কেনেকে এৰি যাম তাকে ভাবি পোৱা নাই বহুত দুখ লাগিছে নিশ্চয় আপুনি আইতা ক'ৰ পৰা আহিছে আমি লখিমপুৰৰ পৰা আহিছো লখিমপুৰৰ পৰা আহিছিলে আজি যাবগৈ আজি বহুত বেয়া লাগি আছে একদিন ইমান ফূৰ্তি কৰিলো ইয়ালৈ আহিম বুলি ভবা পাই ইমানে ফূৰ্তি লাগি আছে প্ৰতিবাৰে আমি পাদেশিকলৈ যাওঁ আজি ইমান ফূৰ্তি ফাটাকে একদিন শিবিৰত থাকিলো নাম গালো সব দিশৰ পৰা আমি ভাল পালো একো কষ্ট নাপালো আজি মনটো বৰ দুখ লাগিছে হলেওতো যাবই লাগিব এখন সমাজ আমি আৰু আকৌ জীয়াই থাকো যদি ভগৱানে ভাল ৰাখে যদি এবছৰৰ মূৰত আকৌ পাম বহুত ভাল লাগিলে তাৰমানে প্ৰতি পাদেশিকলৈ গৈছো যদিও এবাৰ পৰিৱেশটো বহুত ভাল লাগিল আপুনি আৰু দুদিনমান আৰু বিচাৰিছো আৰু দুদিনমান বিচাৰিছো ভাল পাইছো থাকি ইয়াতে এইকেইদিন আৰু হৰিনামৰ চৰ্চা হৈ থাকিল বাহিৰা কথা নাহে অকণমান আগলৈ আহক আইতা আপুনি ক'ৰ পৰা আহিছে আমি লখিমপুৰৰ
যোৰহাটৰ ৰাইজৰ আতিথ্য কেনেকুৱা লাগে মজা আৰু বহুত মজা বহুত ভাল পাইছো আৰু বাকী যি আহি আছে সেই সমস্ত খিনি যি আহি আছে সেয়াও যেন এনেকেই আমাৰ প্ৰতিখন অধিৱেশনলৈ যায়নে যাওঁ প্ৰত্যেকে যাওঁ কিন্তু আজিৰ দিনটো দুখ লাগিছে বহুত দুখ লাগিছে বহুত লাগে আমি গ'লে লাগি যায় এখন সমাজ এৰি যাবলৈ সঁচাকৈ মন নাযায় আমাৰ আচল মূল বস্তু হ'ল এয়া একো হৈ হাল্লা নাই একো হৈ হাল্লা নাই একো আমাৰ জীৱনৰ মূল বস্তু হ'ল এই ভাগি ইয়াতকে আৰু নাই ভাল লাগিছে এয়াই আমাৰ জীৱনৰ মূল সকলোৰে পৰা লাখ শেষৰ বাৰৰ কাৰণে এইখিনিতে যিহেতু এইকেইদিন হৰি নামত নিজকে বিলীন কৰি ৰাখিছিলে সকলোৰে মুখত হৰি নামেই শুনিছিলো শেষত আপোনালোক সকলোৱে এফাকি হৰি নামেৰে এই শিবিৰ এৰিলে ভাল লাগিব নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় জয় জয় ব্ৰত দুৱা বৰাব ল'ব ক'ব খালি দেই তোমাৰ লগালগ ল'বলৈ ক'ব ডিজেলটো ভকতৰ ভকতিত বিধৌত হৈ পৰা এৰালতলী পথাৰৰ পৰা মই দিগন্ত হাজৰিকা নিউজ 18ৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ অন্তিমটো দিন আৰু এই অন্তিম দিনা অধিৱেশনস্থলী বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এক আৱেগিক পৰিৱেশ বিৰাজিত হৈছে যিহেতু 5 ফেব্ৰুৱাৰীৰ দিনা 6 ফেব্ৰুৱাৰীৰ দিনা ইয়ালৈ আগমন ঘটা লাখ লাখ ভকত বৈষ্ণৱে আজি ঘৰমুৱা হৈছে পুৱাৰ ভাগৰ পৰাই আৰু কিছু লোকৰ এতিয়াও আগমন ঘটি আছে যিহেতু আজিও বহুকেইটা কাৰ্যসূচী আছে আৰু একেদৰে কিন্তু বহু লোক ইতিমধ্যে ঘৰমুৱা হৈছে আহোঁতে হাতৰ তেওঁলোকৰ তিয়নি চুৰিয়া লৈ আৰু কিছু নিত্য ব্যৱহাৰ্য সামগ্ৰী লৈ তেওঁলোক এই অধিৱেশনস্থলীলৈ আহিছিল আৰু এতিয়া তেওঁলোকে বুকুত হৰি নামৰ ধ্বনি লৈ জয় শ্ৰীমন্ত শংকৰদেৱ গুৰু ধ্বনি লৈ ইতিমধ্যে ঘৰমুৱা হ'বলৈ আৰম্ভ কৰিছে মই কিছু লোক মোৰ সৈতে আছে তেওঁলোকে ইতিমধ্যে তালি টোপোলা বান্ধি পুনৰ ঘৰৰ দিশে গমন কৰিবৰ বাবে সাজু হৈছে মই সেই পৰিৱেশটো মোৰ সতীৰ্থই প্ৰথমতে দেখুৱাই লৈছে আৰু মই সকলোৰে মন্তব্য লম যে কেনে কি ক'ব যিহেতু অত্যন্ত এটা দুখ লগা পৰিৱেশ
যে সকলো আজি ঘৰমুৱা হ'ব লাগিব, পাঁচোটাকৈ দিন ইয়াতে কটালে, এই মুহূৰ্তত কেনেকুৱা লাগিছে? কৃষ্ণ, আমাৰ বহুত বেয়া লাগিছে, যিহেতু আমি যোৰহাট জিলাৰ হয় আৰু আমি মানে 19 চনৰ পৰা এইখিনি প্ৰস্তুতি চলাই আছিলোঁ আৰু এইকেইদিন আমি লেঠাইকে আহি আছোঁ, ধৰক ইয়াতে থাকিও লৈছোঁ আৰু আজি মানে ইমান বেয়া লাগিছে যে ইমান দিন আমি নাজানো মানে কি ভকতসকল ইমান লক্ষ লক্ষ ভকতক আমি কেনেদৰে শুশ্ৰূষা কৰিব পাৰিলোঁ। আমাৰ আনন্দ লাগিছিলে, আমি মানে আগৰ দিনকেইটাত ধৰক 6 তাৰিখৰ আগৰ দিনকেইটাত আমাৰ ইমানেই ভাল লাগিছিলে যে আমাৰ তেখেতসকলৰ চৰণ দৰ্শন হ'ব, আমি তেখেতসকলক সেৱা কৰিব পাৰিম। কিন্তু এতিয়া আমাৰ দুখ লাগিছে, তেখেতসকলে আমাক যেতিয়া এৰি থৈ যাব, আমি তেখেতসকলৰ চৰণ সেৱা কৰিবলৈ যাওঁতে কোনখিনিত বা অপৰাধ হৈছে, জ্ঞাতে অজ্ঞাতে আমি নাজানো। আমি আপোনালোকৰ চেনেলৰ দ্বাৰা আমি সমস্ত চৰণত সেৱা নিবেদন কৰিছোঁ, যাতে আমাৰ ৰৈ যোৱা ভুল ত্ৰুটিখিনি আৰু অপৰাধখিনি মাৰ্জনা কৰিব। আৰু আমি মানে অতিপাত মানে দুখ লাগিছে আৰু আমাৰ মানে ক'ব পৰা নাই। আমি মানে আমাৰ অনুভৱবোৰ আপোনালোকক আচলতে বুজাই ক'ব নোৱাৰিম। নিশ্চয় নিশ্চয়। আপুনি ইয়াৰে সেৱকী আছিলে, যোৰহাটৰে আছিলে? শিবিৰবোৰ আমি এনে দৰ্শন কৰিছোঁ, কেনেকুৱা পাই গ'ল, এইকেইদিন কেনেকুৱা পাইছে। আমি বহুত দিনৰ পৰাই চেষ্টা কৰি আছোঁ কেনেকৈ শুশ্ৰূষা কৰিব পাৰোঁ। আবেগিক হৈছোঁ, ক'ব নোৱাৰোঁ। আবেগিক হৈছে আপোনাক আমি দেখিয়ে অনুভৱ কৰিছোঁ। অতিথি আপ্যায়নতে যিহেতু ব্যস্ত হৈ আছিলে। মই আইতা, আপোনাৰ ঘৰ ক'ত আছিলে? আমাৰ ঘৰ লখিমপুৰত। লখিমপুৰত কোন তাৰিখে আহিলে? আমি 6 তাৰিখৰ দিনা আহিছোঁ। আজি যাবগৈ? আজি যামগৈ। ইয়াৰ পৰা কি লৈ যাবলৈ বিচাৰিছে? কি লৈ যাব? ইয়াৰ সকলোৰে মৰম আদৰ আৰু মানে তেওঁলোকৰ যিটো ভকতি ভাৱ আমি দেখিলোঁ, সেইটো এটা মহান আদৰ্শ। আমাৰো বহুত দুখ লাগিছে, বহুত ফূৰ্তি কৰিলোঁ ইয়াত আৰু তেওঁলোকৰ সেয়া শুশ্ৰূষাত আমি বহুত ভাল পালোঁ। অকণো কষ্ট পোৱা নাই, অকণো কষ্ট নোপোৱাকৈ চব সময়তে আমি সময় কটালোঁ। দুখ লাগিছে আজি আমাৰ এনেকুৱা লাগিছে আৰু 2-3 দিন যেন হৈ যোৱা হ'লে আমাৰ আৰু ভাল লাগিলেহেঁতেন। আইতা কি ক'ব? আপুনিও লখিমপুৰৰ? লখিমপুৰৰ হয়। কি ক'ব? এই যিয়ে খাই এতিয়া এগৰাকীয়ে কৈছে সেয়াই আৰু আমনো কথা বহাইনো কি কৰিম, এনে এইখিনিয়ে আৰু। দুখ লাগিছে? দুখ লাগিছে, মনত আমাৰ চকু পানী ওলাইছে, বহুত দুখ লাগিছে। অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি সেৱকীয়ে আছিলে? আমি সেৱকী আছিলোঁ, আমাৰ পশ্চিম যোৰহাট আঞ্চলিক শাখা। আমি সঁচাকৈ আমাৰ আজি যিটো মনত দুখ লাগিছে, কাৰণ আগৰ দিনকেইটাত আমি বহুত ফূৰ্তিলে আছিলোঁ যে ভকত সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমাৰ এই এৰাতলি পথাৰত আমি ভকত বৈষ্ণৱৰ পদধূলি পাই আমি অকণমান নিজকে চিন্তা কৰিছিলোঁ যে সঁচাকৈ ভকত বৈষ্ণৱক আমি কেনেধৰণে সেৱা শুশ্ৰূষা কৰিব পাৰিম। আজি তাৰিখত আকৌ আহিম আপোনাৰ ওচৰলৈ। মই আপুনি সেৱকী আছিলে, যোৰহাটৰে? আমি সেৱকী আছিলোঁ। আমি যোৱা 5 বছৰৰ পৰা আমি এই অধিৱেশনৰ বাবে আমি প্ৰস্তুতি চলাই আছিলোঁ। ভকতসকলক ইমান দূৰ দূৰণিৰ পৰা আহিব, আমি কেনেদৰে শুশ্ৰূষা কৰিম আৰু আমি এই 4 দিন কেনেকৈ শুশ্ৰূষা কৰিব পাৰিছোঁ আমি নাজানো। যদিও আমি অনিচ্ছাকৃত অপৰাধ হৈছে, সৰ্ব অপৰাধ আমি মৰিখনৰ বাবে আমি সেৱা জনাইছোঁ ভকত বৈষ্ণৱক। সকলোৰে মুখত শুনিছিলোঁ আহিয়ে যে ভকত সেৱাৰ আশীষ লৈ আপোনালোক ঘৰমুৱা হ'ম বুলি। সকলোৱে ইয়াতে একেলগে হৰিনাম জুৰি আছিলে, তেনেকৈ সকলোৰে পৰা অকণমান বিচাৰিছোঁ। হৰিনাম গাই গাই ঘৰা ঘৰি গুচি যা, মৰম চেনে ৰাখিবা সদায়, বৈষ্ণৱ হৰিনাম গাই হৰি নাম গাই গাই ঘৰা ঘৰি গুচি যায়, মৰম চেনে ৰাখিবা বৈষ্ণৱ এই নামে মাগিছো বিদায়।
ভকত এই নামে মাগিছো বিদায় হৰি নাম বকয়াম যাওঁ আমি ঘৰা ঘৰি এইদৰে থাকিবা সদায় বৈষ্ণৱ মাগিছো বিদায় ভকত মাগিছো বিদায় হৰি নাম মুখলৈ যাওঁ আমি ঘৰা ঘৰি এই নামে থাকিবা সদায় এইদৰে থাকিবা সদায় হৰি ৰাম 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 হৰি ৰাম 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 মধু ৰাম বদাৰং দেৱ বৰং বৰবাৰী জনুষণ চক্ৰধৰং হৰি ৰাম 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 হৰি ৰাম 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 ধৰণী ধৰ ধাৰণ ধেৰ পৰং পৰমাৰ্থ বিলাস নাশ কৰং হৰি ৰাম 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 হৰি ৰাম 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 পৰশূন্যিত সে দিব ভূৰি ভগং ভগভূষণ কাৰিচিত পাদ যুগং হৰি ৰাম 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 হৰি ৰাম 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 যুগনায়ক নাগৰ বেশ ৰুচিং ৰুচিৰাং সুবিধান শাৰী ৰঘু সিং হৰি ৰাম 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 হৰি ৰাম 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 নেৰিবা ধৰিবা হৰিৰ নাম হে নেৰিবা ধৰিবা হৰিৰ নাম হে জয় জয় বত দুৱা বৈকুণ্ঠ দুতয় হে নেৰিবা ধৰিবা হৰিৰ নাম হে সেহি স্থানে নিজ গুৰু পাৰিজন্ত পাঠ হে নেৰিবা ধৰিবা হৰিৰ নাম হে নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় জয় জয় বত দুৱা বৈকুণ্ঠ দুতয় নিজ গুৰু পাৰিল উদয় নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ ধন্যবাদ জনাইছো সকলোকে আসলতে এনেধৰণে হৰিনামত সকলোৱে এই মুহূৰ্তটো বিদায় পৰতো কিন্তু এনেধৰণে জয় জগতগুৰু শ্ৰীমন্ত এনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশন ইতিমান হাঁহি স্ফূৰ্তি আনন্দ লগতে আৱেগিক হৈ পৰিছে সকলো ইয়াৰ ভকত বৈষ্ণৱ যিহেতু ভকত বৈষ্ণৱৰ পদধূলাৰে অতি বিতোপন হৈ পৰিছিল অতি অনন্য হৈ পৰিছিল এই অধিৱেশনস্থলী লাখ লাখ ভকতৰ সমাগম ঘটিছিল আৰু এই 4টা দিন দিনে নিশাই এক প্ৰকাৰ বৈকুণ্ঠ ধামত পৰিণত হৈছিল আজি কিন্তু বিদায় পৰত সকলোৰে মুখত এটা কথা যে এই 4টা দিন কেনেকৈ অতিক্ৰম কৰিলো সেয়া আমি নিজেই নাজানো আৰু যদি এতিয়া আমি ভকতক এৰি যাব পৰা নাই যেহেতু মই আৰম্ভণিতে কৈছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনলৈ যে 6 ফেব্ৰুৱাৰীৰ পুৱা সকলো আহিছিল কিন্তু এতিয়া তেওঁলোকৰ এই ঘৰমুখী যাত্ৰাত বুকুত লৈ যাব বিচাৰিছে এই পবিত্ৰ স্থলীৰ পৰা হৰি নামৰ বাণী আধ্যাত্মিক শক্তি আৰু এই প্ৰাণৰ হৃদয়ৰ অনুষ্ঠানটো যাতে এনেধৰণে প্ৰতিবাৰে অনুষ্ঠিত হয় তাকেই আশা কৰিছে সকলোৱে
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ